সাংবাদিক বন্ধুসকল, আমি আজি সংবাদমেলখন আহ্বান কৰিছোঁ কেইটামান বিষয়ৰ ওপৰত আমি অসমবাসী ৰাইজক জনাবৰ বাবে। আমাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি ইতিমধ্যে ৰাষ্ট্ৰীয় পৰিষদৰ সভা হায়দৰাবাদত আৰু আমাৰ ৰাজ্য পৰিষদৰ সভা গুৱাহাটীত অনুষ্ঠিত হৈ গৈছে ফেব্ৰুৱাৰী প্ৰথম আৰু দ্বিতীয় সপ্তাহত। গতিকে এই সভাই গ্ৰহণ কৰা ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৰাজনৈতিক সিদ্ধান্তৰ এটা আছে, আমাৰ আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কত আছে। এই বিষয় লৈ আচলতে আমি সংবাদমেলখন আহ্বান কৰিছোঁ। আমি প্ৰথমে ক'ব বিচাৰিছোঁ, আমাৰ পাৰ্টি যিহেতু এটা ৰাষ্ট্ৰীয় দল, যদিও আমি যোৱা নিৰ্বাচনত আমাৰ ৰিকগনিশ্যনটো আমি হেৰুৱাইছোঁ, তথাপি আমি ৰাষ্ট্ৰীয় দল হিচাপে আমি আগন্তুক যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত আমি বিভিন্ন ৰাজ্যৰ পৰা আমি 35টা সমষ্টিত কেণ্ডিডেট দিবৰ কাৰণে ইণ্ডিয়া এলায়েন্সৰ সৈতে থাকি সিদ্ধান্ত কৰিছে। আৰু তাৰে ভিতৰত আমাৰ অসমৰ যোৰহাট সমষ্টিটো পৰিছে। গতিকে যোৰহাট লোকসভা সমষ্টিটোত আমাৰ প্ৰাৰ্থী আগবঢ়াবৰ কাৰণে সিদ্ধান্ত কৰিছে। আৰু ইতিমধ্যে আমি ৰাজ্য পৰিষদৰ মিটিঙত 4জনীয়া এখন প্ৰাৰ্থী তালিকা আমি প্ৰস্তুত কৰি আমি ৰাষ্ট্ৰীয় পৰিষদলৈ আমি প্ৰেৰণ কৰিছোঁ। এই 4জনীয়া পেনেলত নামকেইজন হৈছে, আমাৰ ৰাজ্যিক সম্পাদক কনক গগৈ নাম আছে, দ্বিতীয়তে আমাৰ কৃষ্ণ গগৈ আছে, তেখেতো ৰাজ্যিক পৰিষদৰ সদস্য আৰু তেখেত অল ইণ্ডিয়া ইউথ ফেডাৰেশ্যনৰ ষ্টেটৰ প্ৰেছিডেণ্ট, আৰু 3 নম্বৰতে আমি বিশ্বজিৎ শইকীয়া, তেখেত যোৰহাট জিলা পৰিষদৰ সম্পাদক আৰু ৰাজ্যিক পৰিষদৰ সদস্য, আৰু চতুৰ্থতে অনিল হাজৰিকা, কমৰেড অনিল হাজৰিকা, তেখেতো মানে যোৰহাট জিলা পৰিষদৰ এজন সদস্য। গতিকে এই 4জনীয়া পেনেল ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যে ইণ্ডিয়া এলায়েন্সৰ অসমৰ যিটো আমাৰ ইউনিট বা অসমৰ বিৰোধী মঞ্চ, এই অসমৰ 15 দলীয় বিৰোধী মঞ্চত ইতিমধ্যে আমি খেলিবলগীয়া সমষ্টিৰ নাম আমি তাত প্ৰস্তাৱ কৰিছোঁ। গতিকে সেই ভিত্তিত সকলোকেইটা দলৰ তৰফৰ পৰা আমি এই সহযোগিতাটো পাম বুলি আমি আশা কৰিছোঁ। বিশেষভাৱে আমি কংগ্ৰেছ দলে যিহেতু আমাৰ এই এলায়েন্সৰ মূল নেতৃত্ব বহন কৰিছে, গতিকে কংগ্ৰেছ দলকো আমি ইতিমধ্যে এই সম্পৰ্কত অৱগত কৰিছোঁ। গতিকে তেখেতসকলেও আচলতে এই চিটটো আমাৰ পক্ষত এৰি দিব বুলি আমি আশাবাদী। গতিকে এই যোৰহাট লোকসভা সমষ্টিটো, গতিকে এইটো হৈছে আমাৰ নিৰ্বাচন সংক্ৰান্তীয় আমাৰ ক'বলগীয়া যিটো ৰাইজৰ জ্ঞাতাৰ্থে বিষয়। আৰু দ্বিতীয় বিষয়টো হৈছে, আমাৰ এই ৰাজ্য পৰিষদৰ যি বৈঠক হৈছিল, এই বৈঠকত আমি সিদ্ধান্ত কৰিছিলোঁ যে অহা 25 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈকে আমি সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন জিলাত আচলতে এক প্ৰচাৰ অভিযান আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত কৰিছোঁ। এই প্ৰচাৰ অভিযানটো বিভিন্ন ঠাইত মানে পথসভা অনুষ্ঠিত হ'ব। পথসভাৰ জৰিয়তে এই প্ৰচাৰ অভিযান আমি চলাম। যাথা হ'ব আচলতে বাইক কাৰ আদি যাথাৰ জৰিয়তে আমি এইবিলাক চলাবলৈ ঠিক কৰিছোঁ। আৰু ইয়াৰ মূল বিষয়বস্তুকেইটা হৈছে এই অভিযানৰ, যে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতে বাৰম্বাৰ কৈ আছে বিভিন্ন মিটিঙত যে লোকসভা নিৰ্বাচনৰ পূৰ্বেই CAA তেওঁলোকে মানে কাৰ্যকৰী কৰাৰ কথা মানে অটল হৈছে। গতিকে আমি CAA বা কাখনক আমি পূৰ্বৰে পৰা আমি বিৰোধিতা কৰিছিলোঁ, এতিয়াও বিৰোধিতা কৰোঁ আৰু ভৱিষ্যতলৈও আমি বিৰোধিতা কৰিম। গতিকে কাৰখনৰ সম্পৰ্কত পুনৰ আমি জনগণক সজাগ সচেতন কৰিবৰ কাৰণে চেষ্টা কৰিম যে কাৰখন যদি ইমপ্লিমেণ্ট কৰে, অসমৰ জনগাঁথনিত যিটো বিৰূপ প্ৰভাৱ পৰিব পাৰে বা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বা অৰ্থনৈতিক ক্ষেত্ৰখনত বা সামাজিক ক্ষেত্ৰখনত যি বিৰূপ প্ৰভাৱ পৰিব পাৰে বা সাংস্কৃতিক ক্ষেত্ৰখনত যি বিৰূপ প্ৰভাৱ পৰিব পাৰে, এই সম্পৰ্কত আমি জনগণৰ মাজলৈ পুনৰ লৈ যাম আৰু জনগণৰ লগত থাকি আমি আন্দোলনত জড়িত হ'ম, এই কথাটো আমি কৈছোঁ। গতিকে এইটো এটা অন্যতম বিষয় এই যাথাৰ বিষয়বিলাকৰ ভিতৰত। অন্যটো মূল বিষয় হৈছে যে কেন্দ্ৰীয় চৰকাৰে যিটো আমাৰ ফেডাৰেলিজিমৰ ওপৰত বা আমাৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত যি ধৰণে আঘাত আনিছে, সকলোবিলাক বিষয় যিহেতু তেওঁলোকে কেন্দ্ৰীয়কৰণ কৰিব বিচাৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তৰফৰ পৰা এই BJP নেতৃত্বাধীন চৰকাৰে, গতিকে ইয়াৰ বিৰোধিতা কৰি আচলতে আমি এই প্ৰচাৰ অভিযানটো আমি ৰাখিছোঁ। ইয়াৰ লগতে আমি আন দুটা মূল বিষয় আনিছোঁ যে অসমক বিশেষ ৰাজ্য মৰ্যাদা যিটো আমাৰ কমিউনিষ্ট পাৰ্টিয়ে পূৰ্বৰে পৰা আমি দাবী আছিল,
কমৰেড আমাৰ প্ৰয়াত কমৰেড আমাৰ প্ৰমোদ গগৈ নেতৃত্বত যি আমাৰ সংগ্ৰাম চলিছিল এই দাবীৰ ভিত্তিত যে অসমক 371 ক অনুচ্ছেদ অনুসৰি যিটো বিশেষ ৰাজ্য মৰ্যাদা দিবৰ কাৰণে যিটো দাবী আছিল এই দাবীটো আমি ৰাখিছোঁ আৰু অসমক 6 জনগোষ্ঠীয়ে যিটো জনজাতিকৰণৰ দাবী বিচাৰি আছে গতিকে এই জনজাতিকৰণৰ দাবীটো আমি ৰাখিছোঁ এই প্ৰচাৰ অভিযানত আৰু বয় বস্তু চোৱা নামৰ কথাটো আছেই দুৰ্নীতি আদি কথাবিলাক আছে এইবিলাক বিষয়ৰ ওপৰতে আচলতে আমাৰ প্ৰচাৰ অভিযানটো চলিব গতিকে মই সমগ্ৰ অসমবাসী যি সকলো শ্ৰেণীৰ ৰাইজক এই প্ৰচাৰ অভিযানৰ সময়ত সহযোগিতা আগবঢ়াবৰ কাৰণেও আমি আহ্বান জনাইছোঁ এই সংবাদমেলৰ জৰিয়তে গতিকে এই দুটাই মূল বিষয় আচলতে আমি অৱগত কৰিব বিচাৰিছোঁ এইটো কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া বা CPI আমি ইণ্ডিয়া এলায়েন্সৰ এক অপৰিহাৰ্য অংগ আমি ইণ্ডিয়া এলায়েন্সটো কেতিয়াও ব্ৰেক হোৱাটো নিবিচাৰোঁ সমগ্ৰ দেশজুৰি গতিকে আমি ইণ্ডিয়া এলায়েন্সত থাকি কেনেকৈ আচলতে উমৈহতীয়া প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰি BJPৰ বিৰুদ্ধে ৰণ জিকিবৰ কাৰণে চেষ্টা কৰিছোঁ যিহেতু আমি দেশৰ প্ৰতি দায়বদ্ধ আমাৰ দেশ ৰক্ষা কৰিব লাগিব দেশৰ সম্পদ ৰক্ষা কৰিব লাগিব দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব দেশৰ সংবিধান ৰক্ষা কৰিব লাগিব গতিকে আমি ঐক্যবদ্ধভাৱে যুঁজ কৰাত আমি আছোঁ গতিকে আমি সেইকাৰণে কৈছোঁ আমাৰ তৰফৰ পৰা আমি ইতিমধ্যে অসমৰ বিৰোধী মঞ্চত 15 দলীয় বিৰোধী মঞ্চত আমি প্ৰস্তাৱ উত্থাপন কৰিছোঁ আমাৰ তৰফৰ পৰা যে কংগ্ৰেছ দলে মেক্সিমাম 8টা সিটত কণ্টেষ্ট কৰক মানে 14টা লোকসভা সমষ্টিৰ ভিতৰত 8টা সিটত কংগ্ৰেছে কণ্টেষ্ট কৰক প্ৰাৰ্থী আগবঢ়াওক আৰু বাকী 6টা সমষ্টি আমাৰ এলায়েন্স পাৰ্টিবিলাকক মানে একমোডেট কৰিবৰ কাৰণে কৈছোঁ আৰু বেছি আমাৰ 15টা দলৰ ভিতৰত সকলোৱেতো চিট বিচৰা নাই চিট বিচৰা দলকেইটা হৈছে TMC আম আদমি পাৰ্টি CPI CPM অসম জাতীয় পৰিষদ ৰাইজৰ দলেতো নিবিচাৰোঁ বুলি ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই কৈ দিছে আৰু CPIM দলে বিচাৰিছে এই 6টা দলেই বিচাৰিছে আমি ভাবোঁ এই 6টা দলৰ সংগঠনো সমগ্ৰ ৰাজ্যখনত ইমান বেছি নহয় ইমান শক্তি নাই সেয়েহে এই 6টা দলক আমি এটাকৈ সমষ্টি দিলেই আমি যথেষ্ট বুলি ভাবোঁ আমি ভাবোঁ অন্ততঃ এই 6টা দলক যদি এটাকৈও সমষ্টি দিয়ে এই 6টা সমষ্টিত তেওঁলোকে কেণ্ডিডেটছাৰ যদি দিয়ে আৰু তাত যদি কংগ্ৰেছে সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে আমি ভাবোঁ কমে 7-8টামান সিটত এইবাৰ অসমত ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী জিকিব আচলতে এইটোকে যদি কৰিব নিবিচাৰে যদি কংগ্ৰেছেও নিজববীয়াকৈ যদি তেওঁলোকে 12টা-13টা সিটত যদি খেলিব বিচাৰে আৰু বাকি কেৱল 1-2টা সিটতহে যদি মানে ইণ্ডিয়া এলায়েন্সৰ পাৰ্টনাৰক মানে একমোডেট কৰিব বিচাৰে তেতিয়াহ'লে এইটো মানে সঠিক নহ'ব বুলি ভাবোঁ মানে যিটো ছাপৰ্ট বেছ এই এলায়েন্স পাৰ্টনাৰ যিবিলাক দলৰ ছাপৰ্ট বেছ এই ছাপৰ্ট বেছটো আচলতে ভোটৰ ট্ৰেন্সফাৰটো তেতিয়া হয়তো নহ'ব গতিকে এই আশংকাটো আমি কৰিছোঁ সেইকাৰণে কংগ্ৰেছক আমি কৈছোঁ ইনক্লুডিং ৰাহুল গান্ধী সন্মুখতো আমি এই বিষয়বিলাক উত্থাপন কৰিছোঁ গতিকে যেতিয়া মানে গহপুৰৰ হোলেঙিত আমাৰ বিৰোধী দলৰ নেতাসকলক লগ কৰে তেতিয়াও আমি কৈছোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় পৰিষদৰ নেতৃত্বৰ ওপৰতো আমি নেতৃত্বকো আমি এই সম্পৰ্কত অৱগত কৰিছোঁ যাতে আপোনালোকে আলোচনাৰ মজিয়াত আপোনালোকে এইবিলাক কথা দাঙি ধৰিব যে সঁচা অৰ্থত যদি আমি বিৰোধী শক্তিটো যদি জিকিব লাগে বা BJPক যদি ক্ষমতাৰ পৰা আঁতৰত ৰাখিব লাগে তেতিয়াহ'লে আমি মানে এৰা ধৰা মনোভাৱেৰে সকলোকেইটা দলে আচলতে আমি আসনত মানে ভাগ বতৰা কৰিব লাগিব ইতিমধ্যে আপোনালোকে কৈছে যে TMCয়ে কেণ্ডিডেট ডিক্লেয়াৰ কৰিছে বা কেণ্ডিডেট তেওঁলোকে 4টা সমষ্টিত খেলিম কৈছে কোকৰাঝাৰ শিলচৰ কৰিমগঞ্জ আৰু মানে শোণিতপুৰ ঠিক তেনেকৈ আম আদমি পাৰ্টিয়ে গুৱাহাটী আৰু মানে তেজপুৰ ডিব্ৰুগড় এই 3টাত মানে খেলাৰ কথা কৈছে TMCয়ে শোণিতপুৰ নহয় লখিমপুৰটো ধৰিছে মানে 4টা গতিকে এই দল দুটাই আসলতে যদিও তেওঁলোকে ঘোষণা কৰিছে অৱশ্যে ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত এতিয়াও আলোচনাৰ স্কোপ আছে আৰু ৰাষ্ট্ৰীয় ভিত্তিত মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালৰ লগত আলোচনা এতিয়াও স্কোপ আছে এই আলোচনাৰ পিছত মই ভাবোঁ অন্ততঃ তেওঁলোকেও এটা সিটতে হয়তো সন্তুষ্ট হ'ব আৰু মানে মোষ্ট প্ৰবেবলি আম আদমি পাৰ্টিক হয়তো মানে গুৱাহাটীটো এৰি দিবগৈ পাৰে বা শোণিতপুৰটো এৰি দিবগৈ পাৰে যোৱাকালিও সেইটো নিউজ ওলাইছে কিন্তু AJPক মানে ডিব্ৰুগড়টো দিবৰ কাৰণে ইতিমধ্যে আলোচনা চলি আছে ঠিক তেনেকৈ CPIM দলক মানে বৰপেটা সমষ্টিটো দিবৰ কাৰণে আলোচনা চলি আছে গতিকে এই ধৰণে যদি একমোডেট কৰে সকলোকেইটা দলক যদি এটাকৈ দিয়াৰ যদি ব্যৱস্থা কৰে আৰু বা কংগ্ৰেছে যদি 8টামান সিটত যদি খেলিবলৈ আগবাঢ়ে তেতিয়া নিশ্চিতভাৱে বিৰোধী ঐক্যৰ মানে প্ৰাৰ্থীসকল জিকাৰ সম্ভাৱনাটো অলপ বেছি আছে গতিকে এই ধৰণৰ আমাৰ অনুভৱ হয় সমষ্টিটো বিচাৰিছে হয় কিন্তু বাহিৰত
মানে পাৰ্থিত্বৰ ক্ষেত্ৰত কথা এটা ক'ব বিচাৰিছোঁ। হয়। যোৰহাট লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক প্ৰক্ষেপ কৰাৰ কথাটো বাহিৰত ওলাই আছে। যদি গৌৰৱ গগৈক দিয়ে তেতিয়া আপোনালোকৰ দৃষ্টিভংগী আমি কৈছোঁৱেই যে আমাৰ পাৰ্টি দেশৰ প্ৰতি দায়বদ্ধ, গতিকে আমি ইণ্ডিয়া এলায়েন্সত থাকি আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমিও সেইটো শুনিছোঁ যে শেহতীয়াকৈ সংসদত পাৰফৰ্মেঞ্চ দেখাবলৈ সক্ষম হোৱা গৌৰৱ গগৈ এজন মানে ভাল সাংসদ হিচাপে পৰিচিত হৈছে। গৌৰৱ গগৈ নাম ওলাই আছে। গৌৰৱ গগৈ আচলতে 3টা সমষ্টিত তেখেতে আবেদন কৰিছে, নগাঁও সমষ্টিত, মানে কাজিৰঙা সমষ্টি আৰু যোৰহাট সমষ্টি। যদি যোৰহাট সমষ্টিৰ পৰা তেখেতক প্ৰক্ষেপ কৰে তেতিয়া আমি বিবেচনা কৰিম বা আমাৰ পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰিষদৰ বা নেতৃত্বৰ সৈতে আমাৰ আলোচনাৰ জৰিয়তে আমাৰ বিকল্প কি হ'ব পাৰে, আমি ক'ত খেলিম বা ক'ত আমি ছিট পাব পাৰি, কথাবিলাক আহিব পাৰে, তেতিয়া সেই পৰ্যায়ত যাব। আৰু মানে মষ্ট প্ৰবেবলি গৌৰৱ গগৈক হয়তো নগাঁৱতেই কেণ্ডিডেটছাৰ দিয়াৰ সম্ভাৱনাটো আছে। যিহেতু নগাঁৱতেই কেণ্ডিডেটছাৰ দিয়াৰ কথাটো বেছিকৈ ওলাই আছে, তেতিয়াহ'লে আমি যোৰহাটতো আমি কমিউনিষ্ট পাৰ্টীয়ে পোৱাটো বা আমি খেলাটো প্ৰায় নিশ্চিত হ'ব। মানে যোৰহাট সমষ্টিত CPI তৰফৰ পৰাই খেলা হ'ব। আৰু মই ভাবোঁ যে ইণ্ডিয়া এলায়েন্সৰ পাৰ্টনাৰবিলাকেও মানে আমাক সেইটো সমৰ্থন আগবঢ়াব বুলি আমি ভাবোঁ। আৰু যদি গৌৰৱ গগৈক ইয়াৰ পৰাই দিয়া হয় ফাইনেলি, তেতিয়াহ'লে আমি হয়তো সেই মুহূৰ্তত আমি কাজিৰঙাটো আমি খেলিবলগীয়া হ'বগৈ পাৰে। গতিকে আমি কাজিৰঙাটো আমাৰ অপশ্যনত আমি ৰাখিছোঁ। পূৰ্বে আমি অৱশ্যে দাখিল কৰিছোঁৱেই আমাৰ মানে সমষ্টি সংখ্যা। আমি যোৰহাট, লখিমপুৰ আৰু কাজিৰঙা আমি প্ৰপ'জ কৰিছিলোঁ। বিৰোধী এলায়েন্স মঞ্চতো আমি সেইটো ছাবমিট কৰা আছে বা আমাৰ নেতৃত্বকো, ৰাষ্ট্ৰীয় নেতৃত্বকো আমি দিয়া আছে। কিন্তু ৰাষ্ট্ৰীয় নেতৃত্বই শেহতীয়া যিখন আমাৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক হৈছিল হায়দৰাবাদত, এই বৈঠকত আমাৰ যোৰহাটৰ নামটো আমাৰ মানে তাত প্ৰস্তাৱ ৰাখিছে প্ৰধানতঃ, যে যোৰহাটটোকেই কনচেনট্ৰেট কৰিবলৈ কোৱা হৈছে। সেইকাৰণে আমি যোৰহাটটোকেই কনচেনট্ৰেট কৰা হৈছে আৰু আমি তলৰ পৰ্যায়ৰ কাম কাজবিলাক ইতিমধ্যে আমি আৰম্ভ কৰি দিছোঁ। আপোনালোকৰ দলে যি সমষ্টিতে প্ৰাৰ্থী বিচাৰিছে, যদি আপোনালোকৰ ইণ্ডিয়া এলায়েন্সে যদি আপোনালোকক কয় যে আপোনালোকৰ অমুক সমষ্টিতে খেলিব, আপোনালোকৰ কোনো আপত্তি নাথাকিব না? যদি ইয়াত খেলিব নালাগে বুলি কয়, তেতিয়াহ'লে যদি আমি কাজিৰঙাটো যদি আমি সেই বিপৰীতে যদি পাই যাওঁ, তেতিয়াহ'লে আমি ইয়াত এৰি দিয়াত কোনো আপত্তি নাথাকে। কিন্তু আমি শূন্য হৈ মানে নিৰ্বাচনত এইবাৰ নাথাকোঁ। তাৰমানে কোনোবা এটা সমষ্টিত হ'লেও আমাৰ কেণ্ডিডেট থাকিব। যদি গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা মানে ফাইনেলি খেলাটো সিদ্ধান্ত হ'ল, তেতিয়াহ'লে আমি কাজিৰঙাটোত আমাৰ কেণ্ডিডেট আছে, সেইটো আমি ষ্টেটত ঠিক কৰি থৈছোঁ, নেশ্যনেলতো আমি মানে ছাবমিট কৰিছোঁ আমাৰ নাম। গতিকে আমি কাজিৰঙাটোত আমি কেণ্ডিডেটছাৰ দিম। প্ৰয়োজন হ'লে আমি ফ্ৰেণ্ডলি ফাইট হ'লেও কৰিম কাজিৰঙাত তেতিয়া। আৰু আমি এইটোও কৈছোঁ যদি মানে যোৰহাটত অৱশেষত বোলে যোৰহাটো আমাক ইণ্ডিয়া এলায়েন্সে নিদিলে, কাজিৰঙাও আমাক ইণ্ডিয়া এলায়েন্সে নিদিলে, তেতিয়া আমি যোৰহাট লগতে দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত আপোনালোকৰ যিহেতু মন্তব্য কি হ'ব, কি হ'ব? আচলতে এইটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে বিশেষকৈ কংগ্ৰেছ দলটো এটা ঐতিহাসিক দল। কংগ্ৰেছ দলে ভাৰতৰ স্বাধীনতা আন্দোলনত অতুলনীয় অৱদান আগবঢ়াইছিল, য'ত আমি কমিউনিষ্ট পাৰ্টিবিলাকো আছিলোঁ। কিন্তু এতিয়া কথাটো হ'ল কংগ্ৰেছ দলৰ বৰ্তমানৰ যিসকল নেতা, বিশেষকৈ মই কৰ্মীবিলাকৰ কথা নকওঁ, নেতাসকলৰ কথাই কৈছোঁ। নেতাসকলৰ ক্ষেত্ৰত আচলতে আমি আদৰ্শহীন নিচিনা আমাৰ অনুভৱ হৈছে, নীতিহীনৰ নিচিনা অনুভৱ হৈছে। আচলতে তেওঁলোকে অতদিনে আচলতে কংগ্ৰেছ দল যে কৰিছিল, আচলতে নিজৰ ক্ষমতাৰ কাৰণে কৰিছিল নে ৰাইজৰ কাৰণে কৰিছিল নে দেশৰ কাৰণে কৰিছিল, এইটো মোৰ মানে সন্দেহ উপজিছে। কাৰণ আমি এইকাৰণেই অনুভৱ হৈছে, এই ধৰণৰ আশংকা জন্মিছে যে বৰ্তমানৰ BJP নেতৃত্বাধীন চৰকাৰখনে যি ধৰণে দেশৰ সংবিধানখনৰ পৰিপন্থী কামবিলাক কৰিছে, তেওঁলোকে দেশৰ গণতন্ত্ৰৰ পৰিপন্থী কাম কৰা আমাৰ পৰিলক্ষিত হৈছে। তেনে প্ৰেক্ষাপটত এই ঐতিহাসিক দলৰ নেতাসকলে BJP দলৰ প্ৰতি আকৰ্ষিত হোৱাটোৱে কি সূচাইছে? আচলতে তেওঁলোকৰ আচলতে মানে বৃহত্তৰ বা দেশৰ প্ৰতি থকা যিটো দায়বদ্ধতা, ৰাইজৰ প্ৰতি থকা যিটো দায়বদ্ধতা বা বৃহত্তৰ জনগণৰ প্ৰতি থকা যিটো দায়বদ্ধতা, এইটো তাত প্ৰকাশ পায় জানো? কেতিয়াও প্ৰকাশ নাপায়। যদি দেশৰ প্ৰতি দায়বদ্ধতাটো থাকিল হয়, তেতিয়াহ'লে সংবিধানৰ প্ৰতি যিটো আঘাত আনিছে, এই আঘাত অনাৰ সময়ত কি যুক্তিত আচলতে এই নেতাসকলে এই দলটোৰ প্ৰতি ধাৱিত হৈছে? তাৰমানে এইটোৱে আমি বুজিব লাগিব, তেওঁলোকে নিজৰ ক্ষমতাৰ স্বাৰ্থত তেওঁলোকে মানে ঢাপলি মেলিছে এই দললৈ। গতিকে তেওঁলোক ভালেকেইজন মানে MLA, বহুকেইজন পূৰ্বৰ নেতা, তেওঁলোক কি পদত নাছিল,
মন্ত্ৰী হৈছে, সভাপতি পদ অলংকৃত কৰিছে বা সাংসদ হৈছে, MLA হৈছে, তাৰ পিছতো তেওঁলোকে সেই দলটোক ধৰি ৰাখিব পৰা নাই, সেই দলটোক ধৰি ৰাখিব বা দলত থকা নাই। এই আদৰ্শহীন নেতাৰহে, নীতিহীন নেতাৰহে এনেধৰণৰ কাৰ্যসূচী আমি দেখিবলৈ পাওঁ বা কৰ্মকাণ্ড দেখিবলৈ পাওঁ। যদি জনগণৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত হ'ল হয়, সংবিধানৰ স্বাৰ্থত হ'ল হয়, তেওঁলোকে কাম কৰিলে হয়, তেতিয়াহ'লে কি ধৰণৰ ভয়াৱহতাৰ বা কি ধৰণৰ স্বৈৰতন্ত্ৰ বা স্বৈচ্ছাচাৰী আচৰণে গভৰ্ণমেণ্ট চলাইছে বিজেপিয়ে, এইখিনি দেখাৰ পিছতো কিয় ঢাপলি মেলিছে? নিশ্চিতভাৱে আমি বুজিব লাগিব যে তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ স্বাৰ্থৰ প্ৰতি মানে সুৰক্ষিত কৰিবৰ কাৰণে আচলতে এই দললৈ গৈছে, এই কথাটো আমাৰ অনুভৱ হয়। সেয়েহে আমাৰ ভৱিষ্যতে এনেকুৱা ধাৰণা হৈছে যে ভৱিষ্যতলৈ কেৱল দেশত সোঁপন্থী আৰু বাওঁপন্থী এই দুটাই আচলতে শক্তি থাকিবগৈ। এটা মানে ছাইডত কেৱল সোঁপন্থীসকল যাব আৰু এটা ছাইডত কেৱল দেশৰ প্ৰতি প্ৰকৃত অৰ্থত সংবিধানৰ প্ৰতি দায়বদ্ধ থকা বা দেশৰ গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধ থকা এই লোকসকল, প্ৰগতিশীল লোকসকল মানে বাওঁপন্থী এই গ্ৰুপটোলৈ আহিব লাগিব। এনেকুৱা এটাই আচলতে ধাৰা বৈ গৈছে। গতিকে আমাৰ তেনেকুৱা এটা ধাৰণা হয় আচলতে। আছুৰ পৰা আহিছে বা অন্য কিছুমান দলৰ পৰাও যাব বিচাৰিছে বা গৈছে। গতিকে সেইবিলাক দলৰ নেতাসকলৰ ক্ষেত্ৰতো আমি একেই ধৰণৰ কথাই ক'ব লাগিব। গতিকে তেওঁলোকৰ যদি নিজৰ বা দেশৰ দায়বদ্ধতাৰ কথা থাকিলেহেঁতেন, আমি কৈছোঁ যে সংবিধানৰ পৰিপন্থী কাম কৰিছেনে নাই কৰা মোদী ডাঙৰীয়াই? নিশ্চিতভাৱে কৰিছে। স্বতন্ত্ৰ যিবিলাক সাংবিধানিক সংস্থা, এই সংস্থাবিলাকত প্ৰভাৱ বিস্তাৰ কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা, ইনক্লুডিং জুডিচিয়েল ছিষ্টেমৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে স্বতন্ত্ৰ সংস্থা। নিৰ্বাচন আয়োগৰ ওপৰত কৰিছে। শেহতীয়াকৈ চণ্ডীগড়ৰ যি মানে ৰিজাল্ট আহিছে, সুপ্ৰিম কোৰ্টৰ মানে হস্তক্ষেপত যি আকৌ পুনৰ মানে আপৰ কেণ্ডিডেটক বিজয়ী ঘোষণা কৰিবলৈ বাধ্য হৈছে, মানে নিৰ্বাচন আয়োগৰ ওপৰত মানে তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ সকলোতে। CBI, CID বা এইবিলাকতো আছেই, মানে নিয়া পাৰ্টি কৰি, এইবিলাক বাৰু গভৰ্ণমেণ্টৰ এটা সংস্থা আমি ধৰি ল'লোঁ, কিন্তু ইণ্ডিপেণ্ডেণ্ট যিবিলাক সংস্থা এইবিলাকৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে এইখন অগণতান্ত্ৰিক চৰকাৰ বুলি আমি সেইকাৰণেই কৈছোঁ, অসাংবিধানিক চৰকাৰ বুলি সেইকাৰণেই কৈছোঁ। অতি শেহতীয়াকৈ সংসদত তেওঁলোকে 150জন পৰ্যন্ত নিলম্বিত কৰিছে সাংসদক। এইটোতো নজিৰবিহীন ঘটনা ভাৰতৰ ইতিহাসত, সংসদীয় ইতিহাসত। গতিকে এনেকুৱা এটা ঘটনা ঘটিছে, মানে তাৰ সুযোগ লৈ তেওঁলোকে কি ধৰণৰ আইন প্ৰণয়ন কৰিছে সংসদত, কি ধৰণৰ আইন প্ৰণয়ন কৰিলে, জনগণ বিৰোধী আইন প্ৰণয়ন কৰিছে তেওঁলোকে। আগৰ সময়ছোৱাত তেওঁলোকে অধ্যাদেশ জাৰি কৰি তেওঁলোকে বিভিন্ন আইন প্ৰণয়ন কৰিছে। গতিকে সংসদীয় ব্যৱস্থাটো নস্যাৎ কৰিছে। সেইকাৰণেই আমি কৈছোঁ অগণতান্ত্ৰিক, অসাংবিধানিক কাম কাজ কৰি থকাৰ পিছতো, এই নেতাসকলে দেখি থকাৰ পিছতো কিন্তু এই নেতাসকল ঢাপলি মেলিছে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো তেওঁলোকে দেশৰ সংবিধানৰ প্ৰতি দায়বদ্ধতা নহয়, তেওঁলোকৰ দায়বদ্ধতাটো নাই, তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কথাটো তাত জড়িত হৈ আছে। গতিকে সেইকাৰণেই আচলতে ঢাপলি মেলিছে। সেইকাৰণে এই কথাকেইটা আমি ক'ব লগা হৈছে।